বানে ধোৱা মানুহৰ জীৱনৰ কৰুণ গাথা পানী শুকাইছে আৰু তাৰ লগে লগে অঞ্চলসমূহৰ যি দুখ লগা পৰিৱেশ যি অকল্পনীয় পৰিৱেশ সেইসমূহ পোহৰলৈ আহিছে। মই এটা ৰাস্তাত আছোঁ, কাষতেই মানুহৰ ঘৰ গাঁওখন আৰু ইয়াত আপোনালোকক দেখুৱাইছোঁ যে বিভিন্ন কিতাপ এনেধৰণে ৰাস্তাত শুকুৱাবলগীয়া হৈছে। উটি গুচি গৈছে, ঘৰৰ বয় বস্তু সকলো উটি গৈছে। এখন দেখুৱাইছোঁ সাহিত্য সুবাস নৱম শ্ৰেণীৰ বাবে, অংকুৰ লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ। বিভিন্ন পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি বাহিৰা কিতাপ যথেষ্ট আছিল। এখন মেথমেটিক্সৰ কিতাপ R.D. শৰ্মাৰ, ঠিক তেনেধৰণে কলেজ মেথমেটিক্স, নতুন গণিত ষষ্ঠ শ্ৰেণীৰ বাবে। এই কিতাপ এনেধৰণে ইয়াত সকলো আচলতে উৱলি গৈছে পানীত উটি যোৱাকৈ। যি কিতাপ পত্ৰ আছিল সেই দুই এখন কিতাপ পত্ৰ কোনোবাই হয়তো বাহিৰত এনেধৰণে মেলি দিছে ৰাজপথত শুকুৱাবলৈ। সকলো বিভিন্ন আলোচনী কিতাপ পত্ৰ পাঠ্যক্ৰমৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক এনেধৰণে আচলতে ধ্বংস হৈছে। উচ্চ মাধ্যমিক ৰসায়ন কমলেশ চৌধুৰী আৰু সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ এইখন এখন গ্ৰন্থ। এনেধৰণে ৰাস্তাত দেখিব যে বিভিন্ন ধৰণৰ মেগাজিন হওক, বাতৰি কাকত বা পাঠ্যক্ৰম যিসমূহ আছে সেই সকলোবিলাক এই যিখন গাঁও, এই গাঁওখনৰ ঘৰে ঘৰে আচলতে একে কৰুণ কাহিনীবিলাক ওলাইছে। পেপাৰ দেখিছে যে অসমীয়া প্ৰতিদিন, আমাৰ অসম, অসমাদিত্য, এনেধৰণে তেওঁ অধ্যয়ন পিপাসু এজন ব্যক্তিৰ হয়তো কিতাপ পত্ৰ হ'ব এইখিনি। আৰু এই ঘৰটোৰ ভিতৰ ভাগলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিম বা তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু সোমাই আহি আপুনি যিখিনি পৰিৱেশ দেখিব এই পৰিৱেশসমূহ আমি দেখুৱাবহে পাৰিম। যি অন্তৰ মৰ্ম বেদনা পৰিয়ালসমূহৰ সেয়া হয়তো তেওঁলোকেহে বুজি পাব। ঘৰখনত একো বাকী নাই। কিতাপ পত্ৰৰ পৰা যি যি লাগতিয়াল সা সামগ্ৰী আছিল সকলো বানে উটুৱাই লৈ গ'ল। যি দুই এপদ ৰক্ষা কৰিব পাৰিলে সেই দুই এপদ তেওঁলোকে ৰক্ষা কৰিছে। আৰু এনেদৰে দেখিছে চাৰিওফালে কিতাপ, কাৰোবাৰ লাইব্ৰেৰী আছিল, সেই লাইব্ৰেৰী সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। আমি ভিতৰ ভাগলৈ যাম, তেখেতৰ লগতো কথা পাতিম। যে কৈছোৱে যে বানে ধোৱা মানুহখিনিৰ যি কৰুণ গাথা, সেই কৰুণ গাথা আমাৰ কোৱাৰ ভাষা নাই। আৰু ভিতৰ ভাগলৈ যিহেতু প্ৰৱেশ কৰিছোঁ ঘৰখনৰ, আৰু ভিতৰতো ইয়াত বোকা আছে, ঘেল আছে, গোটেই ঘৰৰ ভিতৰলৈকে পানী আছিল। মানুহখিনি যেনে তেনে ৰক্ষা পৰিলে। তেখেতৰ সৈতে কথা পাতিম। তেখেতৰ যি কিতাপৰ আলমাৰী আছিল, লাইব্ৰেৰী আছিল, এক বৃহৎ লাইব্ৰেৰী আছিল। দেখিলেই গম পায় যে কেনেধৰণে তেখেত অধ্যয়ন পিপাসু এজন ব্যক্তি। গতিকে তেখেতৰ যিখিনি বয় বস্তু আছিল, কিতাপ পত্ৰ আছিল, দুই এখন ৰক্ষা পৰিল, বাকী সকলোবিলাক নাই। আপোনাৰ ভাল নামটো? আৰু নমস্কাৰ, মোৰ নাম সঞ্জয় শইকীয়া, মই লুণপ্ৰয়াগৰ বাসিন্দা। সেইদিনাৰ পৰিৱেশটো মানে আমি ভাষাৰে বৰ্ণাব নোৱাৰোঁ। মানে যেতিয়া আমি গম পাইছিলোঁ যে পানী আহিছে বুলি, আমাৰ শিমলুগুৰি ৰাজগড় ৰোডত যেতিয়া ধুদৰালি ওপৰেদি যেতিয়া পানী বাগৰিছে, ইয়ালৈকে এটা শব্দ আহিছিলে। আমি ফোনাফোনিকৈ গম পাইছোঁ যে পানী আহিছে। আমি সেই মুহূৰ্তত ধৰক মানে সাধাৰণভাৱে আমি এটা কাম কৰিছিলোঁ যে ঘৰৰ যিবিলাক আমাৰ ধৰক ডিভানখন, ফ্ৰিজটো, ইনভাৰ্টাৰটো, আমি এইবিলাক কানেকশ্যনখিনি কাটি পেলাই ডিভানৰ ওপৰত ধৰক তুলি তাৰ ওপৰত টেবুলৰ ওপৰত বস্তুখিনি ৰাখি থৈছিলোঁ। ভাবিছিলোঁ কেনেবাকৈ পানী হ'ব পাৰে, বাৰীত পানী সোমাব বা ঘৰৰ ভিতৰত যদি হয় অলপ পানী হ'ব, গতিকে বয় বস্তুখিনি ৰক্ষা পৰিব। তাৰপিছতে ধৰক আমি যেতিয়া পানী এনেকুৱা হৈ গ'ল, ঘৰৰ গৰু আৰু ছাগলীকেইটা, মা, ভাইটি আৰু বোৱাৰীজনী আৰু ভতিজাটো লৰালৰিকৈ ওলাই গ'ল গৰুলৈ। ভাইটিয়ে গৰুকেইটা ছাগলীকেইটা নিলে। তাৰপিছত আমি এনেকুৱা হ'ল, মই ঘৰৰ ভিতৰত ভাবিছিলোঁ যে অলপমান মোৰ ডকুমেণ্টখিনি ৰক্ষা কৰোঁ। এনেকুৱা এটা কিংকতে মই মুহূৰ্ত হৈ পৰিলে, মই ঘৰৰ ভিতৰত এনেকুৱাকৈ আবদ্ধ হৈ পৰিলোঁ, মানে চাবি ক'ত থাকিলে, হেৰি ক'ত থাকিলে, এইবোৰ একদম মনলৈ একো নাহিলে। শেষত মানে জীৱনকে মৰণ কৰি আৰু মানে এনেকুৱা হ'ল, কোনো প্ৰকাৰে বাহিৰলৈ ওলালোঁ। চোতালত দেখিছোঁ মানে এনেকুৱাই পানী পকনীয়া, কোনো পধ্যে ওলাই যাব নোৱাৰি। গড়ৰ ভাইটি আৰু কাষৰ ল'ৰা এটা আহি পেলাই, গড়তে ভাইটি আছিলে, কাষৰ ভাইটি এটা আহিলে, আহি দুফালে দুজনে মোক ধৰি পেলাই কোনো ৰকম মোক বাহিৰলৈ নিছে। তাৰ পাছত ধৰক পুৱাই আমাৰ SDF টীম আহিছিলে। আমি যোগাযোগ কৰিছিলোঁ, গধূলিয়ে যোগাযোগ কৰিছিলোঁ আমাৰ সন্মানীয় আমাৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই দাদাৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতে আশ্বাস কৰিলে যে SDF টীম পুৱাই আহি পাবহি, আপোনালোকে মানে ভয় নাখাব। ঠিক সেইদৰে পুৱাই আমাৰ SDF টীম আহি আমাৰ বৰতল লুণপ্ৰয়াত নামিলেহি। আমি যিমানখিনি পাৰিছোঁ গাঁৱৰ যুৱক
সকলো সহায় কৰিলে আমাকো তেওঁলোকৰ কেপ্টেইনে সহযোগ কৰিবলৈ বিচাৰিছিলে আমি কাষৰ লুণপুৰে 1-2 ভোটৰ বাৰী যিমানখিনি পাৰিলোঁ আমি তেওঁলোকক উদ্ধাৰ কৰি আনিলোঁ কিন্তু যদি পুৱাই SDF টিমটো যদি নাপালেহিহেঁতেন নহয় আৰু আমাৰ ইয়াৰ মানুহ মানে বহুতক আমি নাপালোহেঁতেন হেৰুৱালোহেঁতেন তাৰ পাছত ধৰক মানে যেতিয়া পানী কমিলে অলপ কমিছে আৰু সোমাই আহিব পাৰি যেনে ঘৰখনলৈ সোমাই আহি দেখিছোঁ মানে একো নাই সব শেষ মানে কেতিয়াও কল্পনাই কৰা নাছিলোঁ যে গোটেই বস্তুখিনি এনেকৈ শেষ হৈ যাব সোমাই দেখিলোঁ যে কিতাপ পত্ৰ একোৱেই নাই ক'ত ধৰক ফ্ৰিজটো পৰি আছে ক'ত মানে গোটেই ঘৰখনত কিতাপ উপঙি আছে মানে বাতৰি কাকত কিতাপ গোটেইখিনি উপঙি আছে মই এনেকুৱা মানে হ'ল পিছত অনুভৱ কৰিছোঁ মই ওলাই যাওঁতে যদি মোক বানে পদূলিতে যদি মোকে উটুৱাই নিলেহেঁতেন বা সেই ভাইটিয়ে যদি নাহিলেহেঁতেন মোক উটুৱাই লৈ গ'লহেঁতেন ঘৰখনত মই কিতাপবিলাক যিধৰণে মানে মৰিশালী সদৃশ হিচাপে যেতিয়া পৰি আছে মই তেতিয়া অনুভৱ কৰিছোঁ মই মোৰ ওলাই যাওঁতে যদি মোক স্কুটিখন যদি উটুৱাই লৈ গুচি গ'লহেঁতেন মই তেতিয়া অলপো দুখ নকৰিলোঁ কাৰণ ইলেক্ট্ৰনিক সামগ্ৰীটো মই আকৌ গোটাব পাৰিলোঁ কিন্তু মোৰ হাতত যিখিনি কিতাপ পত্ৰ আছিলে এটা লাইব্ৰেৰী মই গঢ়ি ৰাখিছিলোঁ শিশু আলোচনী মৌচাকৰ লগতো মই জড়িত আছিলোঁ সেই দেউতাই কিনি দিয়া দেউতাই মৌচাকৰ লগত পৰিচিত কৰা দিনৰ পৰা বৰ্তমান সময়লৈকে মই শিশু আলোচনী মৌচাকৰ লগত জড়িত হৈ প্ৰতিনিধি হিচাপে কাম কৰি অসমৰ বিভিন্ন প্ৰান্তৰ স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সাক্ষাৎকাৰবিলাক মই সেই আলোচনীৰ জৰিয়তে প্ৰকাশ হৈছিলে আৰু সেই গোটেই বস্তুবিলাক মই প্ৰতি মাহৰ বছৰৰ ভিত্তিক মই খুব ধুনীয়াকৈ সাজি ৰাখিছিলোঁ যে মই এদিন নাইকিয়া হোৱাৰ পিছতে এই বস্তুখিনি দলিল হ'ব মানে লগতে অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ লগত এটা পৰিচিত আছিলে যিহেতু মই শিক্ষকতাও কৰিছিলোঁ সেই সূত্ৰে মোলৈ ধৰক মোৰে ছাত্ৰ ছাত্ৰীয়ে বা চিনাকি আলোচনী সম্পাদকে হওক বা এনেকৈ ছাত্ৰ ছাত্ৰীসকলে মোলৈ প্ৰায়সকলে আলোচনী পঠাইছিল মই খুব ধুনীয়াকৈ ৰাখিছিলোঁ উজনি অসম নামনি অসমৰ পৰা একদম কটন মহাবিদ্যালয় তথা এতিয়া বৰ্তমান বিশ্ববিদ্যালয়লৈকে গোটেই আলোচনীবিলাক মই খুব ধুনীয়াকৈ ৰাখি থৈছিলোঁ যে এদিন এটা লাইব্ৰেৰী হ'ব লাইব্ৰেৰী তেনেকৈ ৰাখিছিলোঁ মানে গাঁৱৰ দুই এক কিতাপ নিবলৈ ভাল লাগে কিন্তু এই গোটেই বস্তুখিনি হেৰুৱাই পেলাই মোৰ এনেকুৱা লাগিছে যেন মোৰ জীৱনটো গুচি যোৱা হ'লেও ভাল আছিলে কিন্তু মই এইখিনি যাতে মই দেখিবলৈ নোপোৱা হ'লে ভাল আছিল মানে এই 10-12 পৰা 12 লাখ টকাৰ কিতাপ মোৰ হেৰাই গ'ল অকল কিতাপ নহয় এইখিনি দলিল আছিলে মোৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিবিলাক স্মৃতি গ্ৰন্থবিলাক আছিলে সেই খুব ধুনীয়াকৈ ৰাখিছিলোঁ সকলো শেষ মানে একো নাই আৰু মানে তাকেই আচলতে এতিয়া আমি আশা কৰিব পাৰোঁ চৰকাৰখনে অন্তত বানৰ পাছৰ যি পৰিৱেশ হৈছে মানুহখিনি জীৱনৰ লগত সংগ্ৰাম কৰিব লাগিব জীয়াই থাকিবলৈ এতিয়া সংগ্ৰাম কৰিব লাগিব অন্তত মানুহখিনিৰ কি ক্ষতিপূৰণ দিব কেনেকৈ কি কৰিলে মানুহখিনি অন্তত জীয়াই থাকিব পৰা হয় ভৱিষ্যত যিহেতু তেওঁলোকৰ সকলোৰে এক অন্ধকাৰময় হৈ পৰিছে গতিকে আমি আশা কৰিম চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা এই মানুহখিনিক অন্তত যিখিনি উপযুক্ত ক্ষতিপূৰণ অন্তত কিবা এটা কৰি চলি খাই থাকিব পৰা পৰিৱেশ এটালৈ যাতে মানুহখিনিক ঘূৰাই নিয়ে কাৰণ ঘৰসমূহ দেখিছে আৰু কিতাপ পত্ৰ লাইব্ৰেৰীৰ কথাখিনি তেখেতে ক'লেই গতিকে এনেকুৱা পৰিৱেশ আৰু দুনাই নাহক প্ৰকৃতিৰ এনে তাণ্ডৱ লীলা আৰু ক'তো নহওক সেয়াই আমি কামনা কৰিম আৰু আশা কৰিম চৰকাৰখনে প্ৰশাসনে বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিখিনি ব্যৱস্থা কৰিব লাগে অন্তত এই মানুহখিনি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নাজিৰাৰ পৰা পৰিৱেশ দেখুৱালে আৰু এই মুহূৰ্তত পাৰ্থই আমাক দেখুৱালে বান বিধ্বস্ত এলেকাসমূহত বানৰ সেই ভয়ংকৰ সমস্যা শেষ হোৱাৰ পাছত আচলতে তেওঁলোকৰ দুৰ্যোগ কোনো গুণে কমা নাই বৰঞ্চ বাঢ়িছেহে তেওঁলোকৰ ঘৰখনৰ এপদো বস্তু আচলতে তেওঁলোকে বচাব নোৱাৰিলে আৰু বানৰ পাছৰে সমস্যা আচলতে অধিক ভয়াৱহ অধিক ভয়ংকৰ আপোনালোকক দৃশ্য ইতিমধ্যে পাৰ্থই দেখুৱাইছে যে ঘৰৰ এপদো বস্তু আচলতে তেওঁলোকে বচাব নোৱাৰিলে উৰেটো জীৱন তেওঁলোকে যি ঘটিছিল যি উপাৰ্জন কৰিছিল যিসমূহ লামলাকতো তেওঁলোকে গোটাইছিল ঘৰখন সুন্দৰকৈ সজাবৰ বাবে সকলো মুহূৰ্তৰ ভিতৰতে তছনছ হৈ পৰিল আৰু এয়া কেৱল এখন ঘৰৰ ছবি নহয় আচলতে বানপীড়িত অঞ্চলসমূহত এতিয়া প্ৰতিখন ঘৰতেই এনে ছবিসমূহে দেখিবলৈ পোৱা যায় আৰু বানপীড়িত এইসকল লোকৰ এতিয়া এক নাজল নাথল অৱস্থা আৰু এক অন্ধকাৰ ভৱিষ্যতৰ দিশে তেওঁলোকে গতি কৰিছে কি কৰিব কি নকৰিব দিক বিদিক হেৰুৱাই পেলাইছে বানপীড়িতই